অৰুণাচল প্ৰদেশ সীমান্তৰ ভীমাজুলিত আজি সকলো জাতি জনগোষ্ঠী মিলি সমস্বৰে গালে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ভাৰতৰত্ন অসম গৌৰৱ বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ সংখ্যক মৃত্যু দিৱস উপলক্ষে সমন্বয়ৰ দিন উদযাপন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত কাৰ্যত সমন্বয় থলীত পৰিণত হয়। এই সমন্বয়ৰ দিন শীৰ্ষক অনুষ্ঠানত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি কাৰ্বি, চাহ জনজাতি, গাৰো, আদিবাসী, উৰিয়া, চাওতালী, ভোজপুৰী, পৰ্জা, নেপালী, বড়োকে ধৰি 10টা ভাষাত পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে সহস্ৰাধিক লোকে অসমীয়া ভাষাত পৰিৱেশন কৰে এই কালজয়ী গীতটি। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থকা এই অনুষ্ঠানটিত অসমৰ কেইবাটাও জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে। পুৱা আছুৰ উপদেষ্টাগৰাকীক সহস্ৰাধিক লোকে সমন্বয়ৰ শোভাযাত্ৰা কৰি উদযাপনস্থলীলৈ আদৰি আনে। অন্যহাতে অনুষ্ঠানটিৰ শেষত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই সমন্বয়ৰ দিন বিগত 10 বছৰ ধৰি অনুষ্ঠিত হৈ অহাটো ৰাজ্যখনৰ ভিতৰত এক অনন্য পদক্ষেপ। আনহাতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ৰমেশ চন্দ্ৰ চৰণৰ সম্পাদনা যাযাবৰ নামেৰে স্মৃতি গ্ৰন্থ এখনি উন্মোচন কৰা বুলি জানিব পৰা গৈছে। অনুষ্ঠান আপুনি এই অনুষ্ঠানত আৰম্ভণিৰ পৰা প্ৰতি বছৰে অংশগ্ৰহণ কৰি আহিছে আৰু প্ৰতি বছৰে বিশ্বনাথৰ ৰাইজে এই অনুষ্ঠানটো পালন কৰি গৈ আছে। কি ক'ব আজি এই অনুষ্ঠানত খুদু বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু এই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ পাভৈ অঞ্চলৰ ৰাইজৰ সহযোগত সমন্বয় দিন পালন কৰি আহিছে। ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা দিন ধৰি প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিন্তু যোৱা 10 বছৰ ধৰি এই সমন্বয় দিনৰ অনুষ্ঠান আয়োজন কৰি আছে। বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত পাতে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আটাইতকৈ ভাল লগা কথাটো এইটোৱেই যে বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত এই অনুষ্ঠানটো হৈ আছে সমন্বয় দিন, আৰু প্ৰতিটো অনুষ্ঠানত এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিছে। মই ভাবোঁ যে গোটেই অসমৰ ভিতৰত এইটো এটা অনন্য পদক্ষেপ। ক'ৰবাত যদি অসমত বেলেগ ঠাইত হৈছে মই এতিয়ালৈকে নাজানো, কিন্তু জনাৰ ভিতৰত 10 বছৰ অন্ততঃ 10 বছৰ নিৰৱচ্ছিন্নভাৱে সমন্বয়ৰ দিন পতা অনুষ্ঠান এই বৃহত্তৰ পাভৈতে প্ৰথম। ক'ৰবাত টুকুৰা টুকুৰিকৈ হৈছে, কিন্তু 10টা বছৰ একেটা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ নিজৰ মাতৃভাষাত, নিজৰ জনজাতীয় জনগোষ্ঠীয় ভাষাত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি অঞ্চলটোত সকলোৰে মাজত সমন্বয় অধিক শক্তিশালী কৰিবলৈ যি প্ৰয়াস অব্যাহত ৰাখিছে সি এটা অনন্য। তাৰ কাৰণে বৃহত্তৰ পাভৈবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ছাত্ৰ সন্থাই লোৱা পদক্ষেপৰ প্ৰতি সদায় আমি অভিভাৱকত্ব বিচাৰি আছোঁ। আৰু আমাৰ ভূপেন দাই পথৰ সন্ধান দি গৈছে, কেনেকৈ জাতীয় জীৱনক আগুৱাই নিব লাগে সেই পথৰ সন্ধান দি গৈছে। আৰু সেই পথটো এটাই, বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ মাজত সম্প্ৰীতি আৰু একতাই একমাত্ৰ আমাৰ শক্তিশালী পথ, একমাত্ৰ শক্তিশালী আধাৰ সেইটোৱেই। আৰু সেইকাৰণে আমি ভূপেনদাৰ চিন্তাৰে আমি কৈ আছোঁ যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই সংকল্পৰে আমি আগবাঢ়ি যাম। আৰু আজি যিটো ঠাইত এই অনুষ্ঠান হৈছে ভীমাজুলিত ঘটনা সংঘটিত হৈছিল, সেই সময়তো আমি আহিছিলোঁ। আৰু তাৰ পিছত আজি যিটো পৰিস্থিতি, এই পৰিস্থিতি বহুত পৰিৱৰ্তন হ'ল আৰু পৰিৱৰ্তন হোৱাৰ বিষয়টোত ৰাইজেই নেতৃত্ব লৈছে। সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়া আমি গুৱাহাটীত বহি কথাটো উপলব্ধি নকৰিম যে ভীমাজুলিত কি হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে কি হৈ আছে, আৰু ৰাইজেই নেতৃত্ব লৈছে। আৰু ৰাইজে নেতৃত্ব লোৱাৰ মূল আধাৰটোৱে লৈছে ভূপেন দাৰ সৃষ্টি, সমন্বয় বাৰ্তা। আৰু সেইকাৰণে আজি ভীমাজুলিত ৰাইজ সংগঠিত হৈছে। মানুহে মানুহৰ বাবে গীতটো 10টা জনজাতীয় জনগোষ্ঠীয় ভাষাত নিজৰ মাতৃভাষাত পৰিৱেশন কৰিব আৰু এটা শক্তিশালী বাৰ্তা দিব। বাৰ্তাটো হ'ল সমন্বয়, আৰু সেইকাৰণে সমন্বয়ৰ দিন। আৰু সেইকাৰণে আমি পুনৰ ক'ব খোজোঁ যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ, আমি একেলগে আগবাঢ়ি যাম। যিসকল প্ৰতিক্ৰিয়াশীল শক্তি, যিসকল বিভেদকামী শক্তি, তেওঁলোকক আমি ভীমাজুলিৰ পৰা কঠোৰভাৱে সকীয়াই দিব খুজিছোঁ যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় অসমৰ সমাজ তোমালোকে ভাগ কৰিব নোৱাৰিবা। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত ভাগ কৰিবলৈ প্ৰতিক্ৰিয়াশীল শক্তি, সাম্প্ৰদায়িক শক্তি, বিভাজনকাৰী শক্তিসকলক আমাৰ কঠোৰ সকিয়নি যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় অসমৰ সমাজ জীৱনক তোমালোকে ভাগ কৰিব নোৱাৰিবা। আৰু ভূপেন দাৰ সৃষ্টিৰে
আমি একেলগে সমন্বয়ৰ বান্ধোনেৰে আমি আগবাঢ়ি যাম একেলগে আছিলোঁ একেলগে আছোঁ একেলগে আগবাঢ়ি যাম বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ